এইকেইদিন ফাষ্ট ট্ৰেক কোৰ্টক লৈ এটা ৰাজনীতি কৰি আছে। প্ৰথম কথা, বৰ্তমান যিজন ন্যায়াধীশৰ তাত গোচৰটো চলি আছে তেখেতে প্ৰত্যেকখন জামিন নাকচ কৰিছে। দুজনে বাধ্য হৈ জামিনৰ আবেদন উইথড্ৰ কৰিছে আৰু 3খন জামিনৰ আবেদন এইগৰাকী ন্যায়াধীশে ৰিজেক্ট কৰিছে। এতিয়া জুবিনৰ গোচৰটো এইগৰাকী ন্যায়াধীশৰ পৰা আঁতৰাই লৈ যোৱাৰ এটা ডাঙৰ প্ৰস্তুতি চলিছে। যিগৰাকী ন্যায়াধীশে 3গৰাকীকৈ অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছে 4 মাহ 5 মাহ পিছতো, সেইগৰাকী ন্যায়াধীশৰ তাত গোচৰটো থাকিব লাগে নে বেলেগৰ তাত যাব লাগে? এই দিশটোৰ ক্ষেত্ৰতো আমি 26 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম। কিন্তু আমি পিছুৱাই থকাৰ মূল কাৰণটোৱে আছিল যে যিকোনো ন্যায়াধীশেই পুলিচ সিকিউৰিটি দুজনক অন্তত জামিন দিলে, যিকোনো ন্যায়াধীশেই মহিলা বুলি কি নাম আছিল তেখেত অমৃত প্ৰভাক জামিন দিলে। এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে 3টাকৈ জামিনৰ আবেদন নাকচ কৰিছে আৰু ভয়তে শ্যাম কানু আৰু সিদ্ধাৰ্থই জামিনৰ আবেদন উইথড্ৰ কৰিছে। এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা কেছটো আঁতৰাবৰ কাৰণে এটা হাৱা নিৰ্মাণ কৰা হৈছে। মইতো ৰাইজৰ মতে চলো, ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম, কিন্তু তাৰ পিছত যিখিনি ঘটনা হ'ব, সাধাৰণতে ইমান ডাঙৰ সিদ্ধান্ত আপোনালোকে বাতৰি কাকতত কোনেও লিখা নাই যে জুবিনক ন্যায় দিয়াৰ ৰাস্তাত 3টাকৈ বেইল এপ্লিকেশ্যন বৰ্তমানৰ জাজজনে ৰিজেক্ট কৰিছে। আৰু যিজন জাজে ইমান কঠোৰ স্থিতি লৈছে সেইজন জাজৰ পৰা এতিয়া গোচৰটো আঁতৰোৱাৰ কাৰণে চব লাগি আছে। আমি কি অনুৰোধ কৰিব লাগে যে এইগৰাকী জাজে ডে টু ডে হিয়াৰিং কৰক, কিন্তু একচাম লাগি গ'ল যে এইগৰাকী জাজৰ পৰা গোচৰটো গুচাই দিব লাগে যাতে বেলেগ এখন কোৰ্ট হয়। তাৰমানে ইলেকশ্যনৰ আগতে এইগৰাকী জাজেতো জামিন নিদিয়ে, বেলেগ এগৰাকী জাজৰ তাত কেছটো যাওক আৰু জামিন এটা হওক, তেতিয়া মোক যাতে আক্ৰমণ কৰিব পাৰে। এইবিলাক সব ফুল ফ্লেজেড জুবিনৰ নামত ৰাজনীতি। এইটো বিজেপিক হলঠেকত পেলাবৰ কাৰণে চিধা চিধি ষড়যন্ত্ৰ। এজন মানুহক লৈ ইমান ৰাজনীতি মই জীৱনত দেখা নাছিলোঁ। 3 মাহৰ ভিতৰত আমি চাৰ্জশ্বিট দিলোঁ, এটা বেটা আজিলৈকে জামিন পাব পৰা নাই। আমাকতো ক্ৰেডিট দিব লাগিছিলে। এতিয়া ষড়যন্ত্ৰ আৰম্ভ হৈছে এইগৰাকী জাজৰ পৰা কেছটো লৈ যাবৰ কাৰণে। আৰু ন্যায় কোনে দিছে? চাৰ্জশ্বিট কোনে দিছে? বিজেপিয়ে দিছে। আজিলৈকে জামিন কিয় হোৱা নাই? বিজেপিৰ কাৰণে হোৱা নাই। এতিয়া কনস্পিৰেচি চলি আছে যেনে তেনে ইলেকশ্যনৰ আগত যাতে জামিন হ'ব পাৰে। সেইকাৰণে মই কেছ বেলেগ কোৰ্টত দি দিব চিফ জাষ্টিছ মহোদয়ক ৰিকুৱেষ্ট কৰিম, বাট ৰিস্ক উইল বি উইথ দ্য পিপুল হু আৰ ডিমাণ্ডিং দিছ। তেওঁলোকে ৰিস্ক ল'ব লাগিব, কাৰণ আমাৰ উকিলবিলাকে মোক কোনেও কোৱা নাই উই হেভ পুট এ ভেৰি গুড টিম অফ প্ৰচিকিউটৰ। দ্য প্ৰচিকিউটৰ্ছ আৰ নট ৰিকমেণ্ডিং। আজিলৈকে জিয়াউল কামাৰৰ দৰে প্ৰচিকিউটৰ তেওঁতো মোক কোৱা নাই যে ছাৰ কোৰ্টখন চেঞ্জ কৰিব লিখক। বাহিৰৰ মানুহে কিয় কৈ আছে? লিগেল এডভাইচ কাৰ পৰা আহিব লাগিব? কালি তাতে তাৰ আৰু কিবা লগ লাগি 10 মিনিটৰ কাৰণে সমাধিত লাইট গ'ল। এনেকুৱা কৰিলে যেন আমি লাইটে কাটি দিলোঁ। তাৰমানে কনষ্টেণ্টলি জুবিনক শান্তিত থাকিব নিদিয়ে। মইতো ক'তো ক্লেইম কৰা নাই তেওঁলোক সমাধিত গৈছে, মই টেষ্ট দিছোঁ, সেইটো মই ক'ৰবাত ক্লেইম কৰিছোঁ নেকি? আমাৰ যে 12,000 ল'ৰা ছোৱালীয়ে টেষ্ট দিলে
সেইটো ইম্পৰ্টেণ্ট নে তাতে ভোটৰ কাৰণে গৈ খাৰা হোৱাটো ইম্পৰ্টেণ্ট? সেইখিনি কথাৰ কিয় কোনে উত্তৰ নিদিয়ে? এনেকুৱা চাৰ্টিফিকেট বনাই দিলে যে একদম ডাঙৰ কাম কৰিলে। আৰে ভোটৰ কাৰণে গৈছে, ভাল পাই যোৱা নাই। ভাল পাই গ'লে ক'লেহেঁতেন নেকি যে জুবিনৰ নামেই আমি শুনা নাই? অসমত প্ৰিয়ংকা গান্ধী কিমানবাৰ আহিলে? কেতিয়াও গাড়ীত জুবিনৰ কথা আলোচনাই হোৱা নাছিল। অসমত প্ৰিয়ংকা গান্ধী কিমানবাৰ আহিলে? নট লেছ দেন 10 টাইমছ। তাৰমানে 10 বাৰ যেতিয়া প্ৰিয়ংকা গান্ধী অসমত আহিছিলে, তেওঁলোকে জুবিন গাৰ্গৰ বিষয়ে আলোচনাই নাই কৰা। তাৰমানে তেওঁতো কালি কনফেছ কৰি থৈ গ'ল যে মই জুবিনৰ নাম শুনাই নাছিলোঁ। অসমত যোনে আহে দুটা নামটো শুনেই। ফ্লাইটত নামাৰ পিছতে আলোচনা আৰম্ভ হ'লে ভূপেন হাজৰিকা জুবিন গাৰ্গৰ নামটো সকলোৱে পাতে। তাৰমানে 10 বাৰ প্ৰিয়ংকা গান্ধী আহি গ'ল, 10 বাৰ কংগ্ৰেছীসকলে জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ নামেই নাপাতিলে। এতিয়া তেওঁলোকে ৰাজনীতি কৰিব। গতিকে মই কংগ্ৰেছী বন্ধুসকলক ৰিকুৱেষ্ট কৰিম যে মোৰ মুখখন নুখোলাব। মই এইটো বিষয় লৈ ৰাজনীতি কৰিব নোখোজো কাৰণে মই মনে মনে থাকোঁ কিবা ক'লেও।